গণৰাজ্য দিৱস উপলক্ষে এতিয়া চূড়ান্ত আখৰাত ব্যস্ত, পেৰেড কুচকাৱাজত ব্যস্ত আৰু মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ ইতিহাস প্ৰসিদ্ধ নেহৰু ময়দানত। আৰু এই নেহৰু ময়দানত গণতন্ত্ৰ দিৱসৰ যি কাৰ্যসূচী এই কেন্দ্ৰীয়ভাৱে জিলা প্ৰশাসনে অনুষ্ঠিত কৰিব আৰু আমি সেই পেৰেড কুচকাৱাজৰ দৃশ্যাৱলী দেখুৱাই আছোঁ। আৰু এই পেৰেড কুচকাৱাজত সেনা, অৰ্ধসামৰিক বাহিনী আৰু লগতে আৰক্ষীৰ জোৱানসকলে আৰু শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিছে। আৰু আমি সেই দৃশ্য দেখুৱাই আছোঁ। পেৰেড কুচকাৱাজৰ আখৰাত ব্যস্ত, আমি সেই দৃশ্য পোনপটীয়াকৈ দেখুৱাই আছোঁ। আৰু এই ধৰণে যি SSB, ITBP, আছাম ৰাইফলছ, অসম আৰক্ষীৰ জোৱানসকল, অসম গৃহৰক্ষী বাহিনীৰ জোৱান, বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন বিদ্যালয়, NCC, স্কাউট এণ্ড গাইড শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰিছে আৰু বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে এই পেৰেড কুচকাৱাজত অংশ লোৱা পৰিলক্ষিত হৈছে। আৰু আমি ইয়াৰ যি আখৰা দৃশ্য, সেই আখৰা দৃশ্যাৱলী দেখুৱাই আছোঁ। এইধৰণে ইয়াত এই আখৰাত তেওঁলোকে এতিয়া চূড়ান্ত আখৰা সম্পন্ন কৰা পৰিলক্ষিত হৈছে। আৰু ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে এই ধৰণে সকলো যি মাজত এক উৎসাহ আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে গণৰাজ্য দিৱস পালন কৰা হ'ব। আৰু শিক্ষাৰ্থীসকলে বিশেষকৈ দৰং মহাবিদ্যালয়, তেজপুৰ মহাবিদ্যালয়, তেজপুৰ গাৰ্লছ হাই ছেকেণ্ডেৰী স্কুল, গভৰ্ণমেণ্ট গাৰ্লছ হাই ছেকেণ্ডেৰী স্কুল, তেজপুৰ কলেজিয়েট স্কুল, চেক্ৰেড হাৰ্ট স্কুল, ডন বস্কো স্কুল, একাডেমী, ৰাষ্ট্ৰভাষা বিদ্যালয়, বিভিন্ন যি শিক্ষানুষ্ঠানসমূহ আছে সেই শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ্থী, NCC আৰু স্কাউট এণ্ড গাইডৰ যি প্ৰশিক্ষাৰ্থীসকল আছে তেওঁলোকে ইয়াত অংশ লোৱা পৰিলক্ষিত হৈছে। আৰু আমি সেই দৃশ্যও দেখুৱাই আছোঁ। এই ধৰণে শিক্ষাৰ্থীসকলৰ যি তেওঁলোকৰ প্ৰায় এমাহজোৰা প্ৰস্তুতি আৰু এতিয়া চূড়ান্ত আখৰাত তেওঁলোক ব্যস্ত হৈছে। আৰু গণৰাজ্য দিৱসৰ যি বৰ্ণাঢ্য পেৰেড কুচকাৱাজ আৰু সেই পেৰেডত তেওঁলোকে অংশ ল'ব। আমি সেই দৃশ্য দেখুৱাই আছোঁ। শিক্ষাৰ্থীসকলে সেইধৰণে গণৰাজ্য দিৱসৰ পেৰেডত অংশ লৈছে। আৰু ছেইণ্ট জোচেফ স্কুল, তেজপুৰ ছায়েন্স একাডেমী, দৰং মহাবিদ্যালয়, তেজপুৰ মহাবিদ্যালয়, সেই শিক্ষানুষ্ঠানসমূহৰ শিক্ষাৰ্থীসকলে ইয়াতে তেওঁলোকে এই পেৰেড কুচকাৱাজত অংশ লৈছে। আৰু লগতে এইধৰণে দেখা পোৱা গৈছে যে সীমা সুৰক্ষা বল, SSB আৰু ITBP লগতে আছাম ৰাইফলৰ জোৱানসকলেও অংশ লৈছে। আৰু বিশেষকৈ ইয়াত দেখা পোৱা গৈছে, আমি সেই দৃশ্য দেখুৱাম তেওঁলোকৰ আৰু সেই যি বেট, সেই
তেজপুৰ নেহৰু ময়দান সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। ইয়াতে যিহেতুকে বিভিন্ন বিভাগৰ যিসমূহ টেবলইড আছে তেওঁলোকৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিব আৰু সকলোবোৰ সজাই পৰাই তুলিছে যাতে গণৰাজ্য দিৱস সকলোৱে ধুমধামে পালন কৰিব পাৰে। তাৰ কাৰণে এই ধৰণে গণৰাজ্য দিৱসৰ পেৰেড কুচকাৱাজৰ লগতেই আমি এই তেওঁলোকৰ যাতে দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস পালনৰ বাবে এইদৰে এতিয়া বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰতো চলিছে ব্যাপক প্ৰস্তুতি।